আগতে আমাৰ এটো আমি অৱশ্যে 11ত অলৰেডি ডিক্লেয়াৰ কৰিছিলো আগতে আমাৰ অলপ পাসিং মাৰ্কৰ এটা এম্বিগুইটি আছিল কোনবা এটা সাবজেক্ট দিলে 36 পাস হ'ব লাগিব কোনবাটি দিলে 37 পাস হ'ব লাগিব কোনবাটো 30 হলেই পাস হৈ যায় আমি এটো গুছাই দিছো এতিয়া সব সাবজেক্টতে 33% পাব ইকুয়াল লাইক দ্য সিবিএসই সো দ্যাট কোনো অলরেডি 11ত হৈ গল ক্লাস 11তে তো হৈ গল 12ত অহা বছৰ হ'ব সো দ্যাট কোনো ছাত্ৰ ছাত্ৰীয়ে সিবিএসই স্ট্যান্ডার্ড মতে একে সিস্টেমত ৰিজাল্ট পাব 33% আগতে আমাৰ কিবা পাঁচটাও দিব পাৰিছিলে ছয়টাও দিব পাৰিছিলে তাৰ কাৰণে আমাৰ কিছু ছাত্ৰ ছাত্ৰীয়ে বহুত সমস্যাৰ সন্মুখীন হৈছিল যেনেকে যেতিয়া নীট পৰীক্ষা দিয়ে তেতিয়া বেস্ট অফ 5 লোৱা যায় আমাৰ যেতিয়া যিজনে পাঁচটা সাবজেক্ট দিয়ে তেও এমআইএল আৰু ইংলিশ দিয়ে কিন্তু নীটত এমআইএল আৰু ইংলিশ টেকেন এজ এ ওয়ান সাবজেক্ট গতিকে তেও মাত্ৰ 4টা সাবজেক্ট হৈ যায় আৰু 4টা সাবজেক্ট হলে তেও পার্সেন্টেজ অফ মার্ক কমি যায় কাৰণ আউট অফ 5 ধৰে গতিকে বহুতে আমাৰ নীটৰ পৰীক্ষাৰ পৰা বঞ্চিত হৈছে হেইটো আতৰাৰ কাৰণে এতিয়াৰ পৰা 6টা সাবজেক্ট দিয়াটো কম্পালসৰি কৰা হৈছিল 11তে তো হৈ গল এবাৰ 12তে হেতু কম্পালসৰি থাকিব 6টা সাবজেক্ট থাকিব চেঞ্জ অফ মার্কসৰ ক্ষেত্ৰত আমাৰ পোর্টেল খুলি যাব ৰিএডমিশনৰ পোর্টেলও খুলি যাব গুদিগটা পোর্টেল আমি অহা 2-3 দিনৰ ভিতৰত ৰি এক্সামৰ খুলি যাব আৰু যেটো ৰিএডমিশন আছে এটো আমি এক সপ্তাহ পিছত 2 সপ্তাহ পিছত খুলিম কাৰণ এতিয়া আমাৰ জেনারেল এডমিশনৰ প্ৰসেস চলি আছে গতিকে সেকেন্ড ৰিএডমিশন ইন ক্লাস 12 এটো আমি 2 সপ্তাহ পিছত খুলি আছো তাত এইখিনি দুটা প্ৰভিজন থাকিব যে তেও যদি বিচাৰে সেই ইনষ্টিটিউশনত এডমিশন লব পাৰিব আৰু যদি বিচাৰে ছাত্ৰই যে মই বেলেগ এটা বিদ্যালয়ত লম তেতিয়া তেও বেলেগ এটা বিদ্যালয়ত লব পাৰিব তাত কোনো ৰেষ্ট্ৰিকশন নাথাকে আমাৰ